Hey guys, good morning. মানে স্কুলৰ ডিউটি একেবাৰে শেষ কৰি মাৰি দিলোঁ এটা ভাড়া। সো টাইম হৈছে মোটামুটি 8:53। সো আজি হ'ল ডে 26, 55 ডেজৰ। সো এতিয়া আছে স্কুলৰ ডিউটি অলপ দেৰিকে, যিহেতু 12টা মানত ছুটি হ'ব। সো তাৰে আগতে মাৰিলোঁ কেইটামান, মুঠতে মাৰিলোৱে মই দুটামান। দেখিব পাৰিছে দুটা ভাড়া মাৰিলোঁ উবৰত 221 টকা। বাকি ৰেপিডত লগা নাই, ৰেপিডত এতিয়ালৈকে অহা নাই। কৰি দিওঁ অনলাইন, মানে ৰাতিপুৱা কৰি দিছিলোঁ ৰেপিডত অনলাইন, তাৰপিছত নালাগিল। তো সেইকাৰণে উবৰতে লাগি গ'ল, তো উবৰতে লৈ আহিলোঁ। আহি এটা থলোঁ বেলতলাত আৰু এটা থলোঁ কাহিলীপাৰাত। মই আছোঁ বৰ্তমান কাহিলীপাৰা ৰাস্তাৰ, এইটো হ'ল মেইন কাহিলীপাৰা ৰাস্তা। জাষ্ট গলিটোত সোমাই মই ৰৈ আছোঁ, মানে ইয়াতে ড্ৰপ কৰিছিলোঁ। চ' এতিয়া যিহেতু ইনচেন্টিভ নাই গাইজ, কতই নাই, কি কৰিম আৰু এনেকৈ মাৰি থাকিম আৰু মিলাই মিলাই। বেপাৰ অলপমান উবৰৰ লাহেকৈ চাগে মোৰ হিচাপত কমিশ্যন কাটা আৰম্ভ হ'ব যেন পাই আছোঁ। যিহেতু ইনচেন্টিভটো কাটিল, তেতিয়া লাহেকৈ হয়তো কমিশ্যনো কাটা আৰম্ভ কৰি দিব, হয়তো 2-3 দিনৰ পিছত বা হয়তো এটা মাহ পিছত। কিবা এটা গণ্ডগোল হ'ব, কাৰণ মানে চেঞ্জ আহিছে ন। তো চেঞ্জ আহিলে গম পোৱা যায় কিবা এটা হৈ আছে, বা হয়তো কিবা সলনি কৰিব খুজি আছে। এই লাগি আছে জালুকবাৰীৰ, নাযাওঁ বাৰু। চ' এই বৰ্তমান দুটা ভাড়াই মাৰিলোঁ আৰু যোৱাকালি গাইছ একো বোমা চমা ফুটা নাই, ডাইৰেক্ট আহিছোঁ। অলপ এনে চালোঁ, বাবুহঁতে ফুটালে, কিবা মাইনাহঁতে ফুটালে, সেয়ে চালোঁ। সেই চাই লৈ আৰু চিধা শুয়ে গৈছোঁ গাইছ। ভিডিঅ' এডিটিং কৰি শুই গৈছোঁ, মানে ইমান ভাগৰ। মেঘালয়ৰ পৰা অহা ভাগৰ মোৰ এতিয়ালৈকে যোৱা নাই, হয়তো চাগে আজিলৈকে আছিলে, এতিয়া লাহেকৈ কালিৰ পৰা এডজাষ্ট হৈ যাব। জয়ানগৰ খানাপাৰাৰ ভাড়া লাগিছে গাইছ, আছে কাহিলীপাৰা মেইন ৰাস্তাৰ কাষত। বৰ্তমান কৰিটো অফলাইন, মানে আছে জনকপুৰ ভিতৰত আছে। এটা দি দিওঁ, প্ৰথমত মেপটো খুলিলে মানে বহুত নাটক কৰে, অলপ টাইম লাগি যায় এইকেইটা আহোঁতে। চ' দি দিছোঁ মেছেজ। চ' এইটো হ'ল 3 নম্বৰ ভাড়া, মানে ৰেপিডত 1 নম্বৰ, বাকী উবৰত 2টা মাৰিছোঁ, দেখাই পাইছে। বাকী আৰ্নিংটো ঠিকে চলি আছে গাইছ। আজিৰ পৰা স্কুল আৰম্ভ হৈ গৈছে, এতিয়া কি হয় নাজানো। মুঠতে 5টামান বজালৈকে মাৰিম, তাৰপিছত আৰু নামাৰো। বহুত জাম আৰম্ভ হৈ যায়, আৰু যি ভয়ানক জাম হয় না, এইটো মানে অৱস্থা বেয়া হৈ যায়। আৰু চাৰ্জটো আজিকালি গাইছ অলপ সোনকালে যোৱা হৈছে। যোৱাকালিৰ পৰা কৈ আছিলোঁ ন মই, চাওক এতিয়া আছে 83%। চলাইছোঁ কিমান 20 কিলোমিটাৰ। চ' 149, মানে 150-70, মানে বহুত কমি আছে। 178 দেখুওৱা আছিলে। চ' ধৰক 149, এতিয়া 20 কিলোমিটাৰ যদি প্লাছ কৰি দিয়ে 170 কিলোমিটাৰ ধৰি লওক। 70 নহয় 170 ধৰিছোঁ মই। তো মানে 170 যোনটো দেখুওৱা আছিলে তাৰো মানে এতিয়া মাইনাছ হৈ গৈ আছে। গাড়ী লোৱা মোটামুটি মই 2 মাহ পাৰ হ'ল, অক্টোবৰ 2 মাহ পাৰ হ'ল। 2 মাহ ধৰক 8 দিনমান হৈছে আৰু। চ' এতিয়াই কণ্ডিশ্যন এনেকুৱা হৈছে, পিছলৈ কি হ'ব গাইছ। বেটাৰী কি 2 মাহত, বেটাৰী কি গাইছ 1 বছৰতে চেঞ্জ কৰিব লাগিব নেকি। চ' ইয়াক কৰি দিওঁ ষ্টেচনত। টাইম হৈছে গাইছ 8:57, আৰু মই অনলাইন হৈছিলোঁ 8টা বজাত, মানে স্কুল থৈকে অনলাইন হৈ গৈছিলোঁ। আৰু আজি নাৰেংগীৰ পৰা আনিব গৈছিলোঁ, চ' তাৰ পৰাই অনলাইন হৈ গ'লোঁ। মেছেজ দি দিছে আৰু কামিং, গৈ আছোঁ বুলি দিছোঁ। চব অলপ উঠাই লওঁ গাইছ। আহি পালোঁ খানাপাৰা, মানে খানাপাৰাই আৰু। ইয়াত আছে ভিভান্তা হোটেল, তাৰে ঠিক অপজিটত আছোঁ মই। পালোঁ ৰেপিড' ভাড়াটো 128 টকা। চ' কৰি দিলোঁ 5 ষ্টাৰ। চ' এতিয়া কৰি দিওঁ উবেৰো অনলাইন হৈ গৈছে, 2টা অনলাইন। চ' এতিয়া টোটেল হ'ল গাইছ 128 টকা ইফালে, 221 টকা ইফালে, মোটামুটি 350 টকা এটা হ'ল। 8টা বজাৰ পৰা মোটামুটি 9:22লৈকে। তাৰপিছত চলালোঁ 5509 খৰচা আহি আছে গাইছ ছেকেণ্ড ছাৰ্ভিচিঙত।
এবাৰ বা কিমান লয় যোৱাবাৰতো 90 টকা নে 190 টকা কিবা এটা লৈছিলে এবাৰ কিমান লয় চব দেখাম বাৰু চ' বাকী ৰখি আছোঁ গাইজ অন্য দিনৰ নিচিনা এনেকৈ বাকী গৰমো পৰি গৈছে পূৰা একদম খাৰ 9:21 পৰা লাগিছে ভাড়া এতিয়া 9:46 মানে প্ৰায় 20 মিনিটৰ বেছি বহিলোঁ 22 মিনিট 23 মিনিটমান বহিলোঁ তাৰে পিছত এটা লাগিছে ভাড়া আছে জনপথৰ ভিতৰত মানে ইয়াৰ পৰা জাষ্ট অলপ পিছত বেছি দূৰত লগা নাই বাৰু হ'লেও প্ৰায় 20-22 মিনিটমান ৰখিলোঁ এতিয়া 45 হ'ল ৰেপিড' অন কৰি থৈ দিয়া আছে কিন্তু লগা নাই চ' মেছেজ এটা কৰি দিছোঁ বলক উঠাই লওঁ সৰু ভাড়া একদম মানে 50 টকীয়া না 55 টকীয়া ভাড়া যি আছে সিয়ে আছে বাদ দিয়ক আছে না নাই নাজানো মেছেজ এটা দি দিছোঁ মুঠতে যাব লাগে উঠাব লাগে এইটোৱে আৰু ভাড়া চাড়া নহয় গ'লে মাথা গৰম হৈ যায় আহিলেও একচেপ্ট কৰিব পৰা নাই তাৰমানে সেইকাৰণে এটা আহিছিল মানে মোৰ ৰেপিডত একচেপ্ট কৰিবই নাপালোঁ গেল হাতৰ পৰা চ' এতিয়া গাইজ উঠাই লওঁ এইটো হ'ল 4 নম্বৰ ভাড়া 350 টকা মাৰি বহি আছিলোঁ চ' পালোঁ 58 টোটেল হ'ল 280 টকা সিফালে মোটামুটি গাইজ 400 টকা এটা মাৰিলোঁ আৰু এতিয়ালৈকে পইচা সোমাই গৈছে মেছেজ আহি গৈছে চ' ৰেপিড' অনেই আছে ধৰক যি লাগে মাৰোঁ আৰু বৰ্তমান আছোঁ মই ৰুক্মিণীগাঁও ফ্লাইঅভাৰ আৰু এইফালে 6 মাইল ফ্লাইঅভাৰৰ মাজত ৰখি থাকোঁতে লৈ গ'ল আনন্দৰ ভাড়া এটা লাগি গ'ল উবেৰতে ৰেপিড' কৰি দিছোঁ অফলাইন অলপ অফ হৈ থাকক বাৰু মেছেজ এটা দি দিওঁ নেহা খক্কৰ নাই নেহা চ' আছে সুৰজনগৰ ৰোডৰ ভিতৰত মানে ডাউন টাউনৰ পিছফালে আৰু চ' বলক উঠাই লৈ ইয়াক যিহেতু স্কুল আছে টাইম হৈছে 10:01 মুঠতে 11টা 11:30 মানলৈকে নাৰেঙ্গী পাব লাগিব 11:30 নাৰেঙ্গী পাব লাগিব চ' এতিয়া 11টা মানলৈকে ক'ত থাকোঁ হিচাপ নাই চ' সেই হিচাপত মুঠতে মোৰ হাতত এভাৰেজ 1 ঘণ্টা এটা আছে তাৰপিছত যি হয় দেখা যাব বাকী কাষ পাইছোঁ আৰু ভাড়াটোৰ গাইজ লাষ্ট ভাড়াটো পালোঁ 87 চ' কথাটো হ'ল এতিয়া যাওঁ স্কুল মানে সময় হৈ গৈছে যিহেতু 11:09 চ' টাইম নাই হাতত গাইজ বলক স্কুলত যাওঁ স্কুলৰ লেঠাটো শেষ কৰি আহোঁ তাৰপিছত অনলাইন হৈ যাম মাৰিম 4টা বা 5টা মেক্সিমাম তাতকৈ ওপৰত নামাৰোঁ গাইজ যি হ'ব মুঠতে সেয়ে ইনকাম হ'ব আৰু গতিকে আচলতে এটা চিডিউল বনাই আছোঁ মই এটা সময়ৰ চিডিউল বনাই আছোঁ যেন মানে চবতে মিলাব পাৰোঁ টাইমটো চলোৱাৰ পৰাই হওক ভিডিঅ' এডিটিঙৰ পৰাই হওক বা যিকোনো ক্ষেত্ৰত আৰু স্কুলৰে হওক চ' মানে তেনেকুৱা টাইপত মানে অলপ টাইম চিডিউল এটা বনাই আছোঁ চ' সেইকাৰণে এটা টাইমলৈকে মাৰিম টোটেল হ'ল 521 টকা ইয়াত আৰু ৰেপিডত আছে 128 টকা মোটামুটি 650 টকা এটা মাৰিলোঁ গাইজ বৰ্তমানলৈকে 11টালৈকে 3 ঘণ্টাত মানে 650 টকা মাৰিলোঁ আৰু এতিয়া তাৰপিছত ভাত খাই উঠি স্কুল দুটাও শেষ কৰি ল'ম তাৰে পিছত অনলাইন হয় যিমান আৰ্নিং হয় হ'ব গাইজ অলপ স্কুলৰটো শেষ কৰি লওঁ চাৰ্জ আছে বৰ্তমান 65% এতিয়ালৈকে 48 চলালোঁ 117 কিলোমিটাৰ ৰেঞ্জ আছে যিহেতু 5টা মানলৈকে মাৰিম চ' এই হিচাপত চলি যাব ধুনীয়া 2 hours later guys welcome back to মানে স্কুল ৰেডি শেষ কৰি ভাত চাত খাই লৈ একদম ফিনিছ কৰি এতিয়া হৈ যাম অনলাইন মানে চব ৰেডি আছে গাড়ীও ৰেডি মোৰ ৰেডি এপছো ৰেডি মুঠতে খালি অনলাইন হ'ব লাগে এই টাকা টুকুৰ মেছেজ বাজি আছে কৰি দিছোঁ ৰেপিড' অনলাইন প্ৰথমতে তাৰপিছত কৰিম উবাৰ চ' মোক দেখাই পাইছে গাইছ চ' কৰি দিছোঁ দুটা অনলাইন আৰু ইয়াতে মোক কিবা গোল চোল দেখাই আছে 166 ফেঞ্চি বজাৰ যাব অলপ উঠাই লৈ ইয়াক ৰেপিড' কৰি দিওঁ তৎক্ষণে অফলাইন চ' লাষ্ট ভাড়া গাইছ কিমান মাৰিছিলোঁ 450 টকা মাৰি কিনে গৈছিলোঁ চ' এতিয়া লাগি গৈছে প্ৰথম ভাড়া মানে এইটো আৰু কি ক'ম আৰু ডেইলি নিচিনা আৰু খোৱাৰ পিছত স্কুল ডিউটি শেষ কৰাৰ পিছত যাত্ৰা চ' আছে নাই নাজানো মুঠতে এটা মেছেজ দি দিওঁ এইটো মোৰ ৰেগুলাৰ ডিউটি মেছেজ দিয়াটো
এইবিলাক গুচাই দিছোঁ তো আছে কাচুনাম কিবা নাম কচুনাম চবলক এতিয়া একদম ক্লিয়াৰ খালি ভাড়া মাৰিব লাগে মুঠতে 5টা মানলৈকে মাৰিম আৰু 4:30 পৰা 5টালৈকে মাৰিম গাইছ পুৰা অলপ ভাড়াটো উঠাই লওঁ মেছেজটো দি দিছোঁ বাকী হেণ্ডেল লক কৰি থৈ গৈছিলোঁ লক কৰি দিলোঁ বাকী বেটাৰী গাইছ 59% আছে টাইম হৈছে 1:35 57 দৌৰাইছিলোঁ আৰু ৰেঞ্জ আছে 106 চব অলপ উঠাই লওঁ ভাড়াটো গাইছ মোৰ এটা কিবা প্ৰব্লেম হোৱা যেন লৈছে প্ৰব্লেম মানে চকুটো মেইন কথা টানি আছে অলপ দেখা পাইছোঁ চাগে বাকী গাইছ মাৰি দিলোঁ ভাড়াটো 166 পালোঁ 5 ষ্টাৰ কৰি দিলোঁ আৰু আছে এটা লাগিছে এইটো যাব ক'ত নাজানো মুঠতে লাগিছে চ' টাইম হৈছে গাইছ 2:21 50% চাৰ্জ 70 চলালোঁ এতিয়ালৈকে চবলক এইটোকো উঠাই লওঁ আৰু স্কুলৰ পিছৰ পৰা এইটো 2 নম্বৰ ভাড়া 1 নম্বৰ থৈ দিলোঁ চ' উঠাই লওঁ ফটকৈ মানে কেৱল মোৰ অলপ টোপনি লাগি আছে কিহৰ কাৰণে মুঠতে মই নাজানো আৰু মই আহি পাইছোঁ ফেঞ্চি বজাৰ গাইছ ইয়াত এনি টাইম মানুহ ফেঞ্চি বজাৰটো গুৱাহাটীৰ মানে যোনটো বজাৰ বুলি কৈছে সেই বজাৰখনত মানুহ ভৰ্তি হৈ থাকে এনি টাইম বেলেগ বজাৰ হয় নহয় কিন্তু এই ফেঞ্চি বজাৰখন মানুহ হ'বই হ'ব অকল গুৱাহাটীৰ বুলি নহয় বাহিৰৰ মানুহ আহি ইয়াৰ পৰা বজাৰ কৰে যিটো এটা ফেমাছ মাৰ্কেট গুৱাহাটীত চ' ইয়াৰ কাষ্টমাৰ ৰখি আছোঁ কিবা অলপ বজাৰ লৈ আছে চ' উঠাই লওঁ পাই গ'লোঁ গাইছ ইয়াকো 105 টকা আৰু আহি পালোঁ ৰাজগড় ৰোড মানে ৰেষ্টুৰেণ্ট এখনত থ'লোঁ আৰু চ' এতিয়া কি কৰিম আৰু এই ৰখি আছোঁ আৰু গাইছ জাষ্ট থ'লোঁ টোটেল 793 হৈছে ইফালে আৰু গাইছ ইফালে হৈছে 128 793 মানে 920 টকামান হৈছে আৰু গাইছ টোটেল এতিয়ালৈকে স্কুল থাকিলে গাইছ ইমান এটা আশা মই নকৰোঁ যেতিয়া স্কুল নাথাকিব সেইদিনাহে যি অলপমান ভাল ইনকাম হয় বাকী স্কুল থকা কেইদিন গাইছ এই গধূলিলৈকে মাৰিব ইচ্ছা নাযায় কাৰণ গধূলিলৈকে মাৰিলে আকৌ এই জামৰ পৰা ইত্যাদিৰ পৰা মানে মাথা খাই দিয়ে চ' সেইকাৰণে বাকী কেইদিন যি হয় হ'ব আৰু গাইছ ইমান আৰু টেনশ্যন লৈ থাকিব নোৱাৰি মুঠতে যি হয় হ'ব আৰু হাইডি মানুহ বেছি নাই ক'ৰবাত লাগি আছে গণেশগুৰি আৰু জু-ৰোডৰ কাষত লাগি আছে বাকী লংকেশ্বৰত লাগি আছে পানীৰ মাজতো লাগি আছে গাইছ পানীৰ মাজত গাড়ী কোনে বুক কৰে মানে উবেৰৰো মাথা কাম নকৰা হৈছে মাজে এটা লাগি আছে ক'ত হাইৱে যাব নোৱাৰি দিয়ক গাইছ এটা আকৌ 169ত 12 কিমান কিলোমিটাৰ দেখাইছে এইটো 12 ইয়াতকৈ বেছি হ'ব 12 কিমান দেখুৱাই আছে ন মই আপোনালোক এতিয়া একজেক্ট দেখাই আছোঁ ধৰক দ্বিতীয়ৰ কাষত যাব খুজিছিল মই এটা এক্সাম্পল দেখাই দি আছোঁ এয়া চাওক তেতিয়া দেখুৱাইছিল ন 12 কিলোমিটাৰ এতিয়া চাওক 18 কিলোমিটাৰ দেখুৱাই আছে মানে কথাটো এনেকুৱা যে উবেৰক বিশ্বাস নকৰিব কম ডিষ্টেঞ্চ মানে দিয়ে যে ধৰক দেখুৱাইছে যিমান ধৰক 12 কিলোমিটাৰ দেখুৱাইছে 12 কিলোমিটাৰে হ'ব সেনেকুৱাটো একো নহয় মুঠতে ইহঁতে বহুত এটা বেলেগ টাইপৰ মেজাৰমেণ্ট কৰি দিয়ে য'ত নেকি মানে গুগলে মেপছে মানে দেখুৱাই দিয়ে যাব পৰাকৈ কিন্তু তাৰ সিফালে যাব নোৱাৰে চ' এতিয়া কি কেলকুলেট কৰি কিনে দিয়ে নাজানো মুঠতে সিহঁতৰ কেলকুলেশ্যন আৰু আমাৰ কেলকুলেশ্যন বা যোনটো নৰ্মেলি কেলকুলেশ্যন এটা হয় যোনটো ডিষ্টেঞ্চ হয় সেইটো নিমিলে কেতিয়াও সৰু ট্ৰিপত হৈ যায় বাৰু ঠিক আছে কিন্তু ডাঙৰ ট্ৰিপত মানে অলপমান জাষ্ট সন্দেহ এটা ৰাখিব যেন নহয় এইটো একজেক্টটো হ'ব নোৱাৰে কিবাটো গণ্ডগোল থাকে গাইছ চ' সেয়াই আৰু বাকী অপেক্ষা অকল টাইম আছে 4টা চাৰ্জ আছে 33% 96 এতিয়ালৈকে দৌৰালোঁ আৰু গাইছ মাৰি দিলোঁ তাৰে আগতে গাইছ এটা ভাড়া লাগি আছে এইটো হ'ল ৰজত কমল পথ এই আগৰ গলিটোত আছে চ' এতিয়ালৈকে মাৰিছোঁ 12টা ট্ৰিপ উবেৰত আৰু 1134 টকা লগতে ৰেপিডত মাৰিছোঁ 128 টকা মোটামুটি 1250 টকা এতিয়ালৈকে মাৰিলোঁ ৰাতিপুৱাৰ পৰা
সো এইটো এটা লাগিছে যাব ভাঙা ঘৰ টাইমো হৈছে মোটামুটি 4টা এইটো থৈ কিনে চাগে হয়তো ডেষ্টিনেশ্যন মাৰিম মানে গাইজ কি ভিডিঅ' মই দিব নোৱাৰা হৈ গৈছোঁ তো চ' সেইটো কাৰণে মানে ভাবি আছোঁ কি অলপ টাইম টু টাইম কিহৰ কাৰণে কৈ আছিলোঁ শ্বেডিউলৰ কথা যেন সময়টো মিলাই কিনে ভিডিঅ'টো সময় দিব পাৰোঁ সেইটো হিচাপত মানে ভাবি আছোঁ মই নহ'লে সোনকালে যোৱাৰ একো মতলব নাই কাৰণ মই আৰ্নিং কৰিব লাগে যিহেতু মই আৰ্নিঙৰ এটা এম ৰাখি ধৰিছিলোঁ চ' এই হিচাপত আৰ্নিং কৰিব লাগে কিন্তু মেইন কথা মই ভিডিঅ' দিব পৰা নাই সেইকাৰণে অলপ টাইমটো শ্বেডিউলৰ এটা চলাই কিনে সেই হিচাপত ভিডিঅ' দিব পাৰিম গৈ কিনে ভিডিঅ' এডিট কৰিম আৰু দিম আপলোড কাৰণ বহুত পেণ্ডিং হৈ গৈছে মোৰ ভিডিঅ' চ' এতিয়া যেনেকৈ নহওক দিবই লাগিব মই চ' সেয়া আৰু আজি মানে এনেকৈ কৰিম বাকী কালি স্কুল এটাৰ বন্ধ আছে এটাৰ খোলা আছে চ' এইটো কালি ধুনীয়াকৈ মাৰিব পাৰিম টেনশ্যন নাই এটা সময়ত গৈ কিনে ধুনীয়াকৈ মিলাই মাৰিম আৰু উঠাই লওঁ ইয়াৰ পিছত মাৰি দিম ডেষ্টিনেশ্যন ইয়াৰ পিছত নহয় গাইছ এতিয়াই মাৰি দিওঁ ডেষ্টিনেশ্যন কেনেকৈ মাৰে আগতে দেখাই দিছোঁ আৰু দেখুৱাই দিছোঁ মই এতিয়া মই মাৰি দিছোঁ ধৰক মোৰ ঘৰৰ কাষৰ তেনেকৈ চ' চিম্পল এইটো ওপৰত বাকী ৰেপিডতো ঝেমেলা নাই ৰেপিডতো এনেকৈ চেম চিষ্টেম হয় ৰেপিডত অলপ মানে নামটো বেলেগকৈ আহে আৰু গ'টো কিবা এনেকৈ টাইপ আহে আৰু চ' বলক উঠাই লওঁ সেইটো পথত আছে ইয়াৰে ভিতৰত আছে চ' বলক 20 minutes later. গাইজ 2 মিনিট কৈ কিনে মোক মোটামুটি 8-9 মিনিটমান হ'ল 4টা মুঠতে 4:22 মানতে লাগিছিলে এতিয়া হ'ল 4:30 আৰু এইফালে মোৰ বেটাৰী মৰো অৱস্থা মানে মৰবা ওলাইছে আৰু 15% চাৰ্জ চ' সেইকাৰণে এইটো মানে লাষ্ট ভাড়া ইয়াক শেষ কৰিম আজি চ' ৰখি আছোঁ এতিয়ালৈকে আহি পোৱা নাই তেতিয়াই কৈছে যে মই অলপ 2 মিনিট ৰখি দিয়ক মই আহি 2 মিনিটৰ জেগাত 8 মিনিট এইবিলাক হ'লে বৰ খং উঠে মানে চবৰে সময়ৰ ভেলু বুজিব লাগে অকল নিজৰটো চালেতো নহ'ব ঠিক তেনেদৰে অলপমান যিহেতু ময়ো সোনকালে আহিছোঁ চ' সোনকালে আহিছোঁ তো তেওঁ সোনকালে আহিলে ভাল চ' সেয়াই আৰু কি কৰিব আৰু উপায় নাই কিছুমান মানুহ থাকে আৰু এই গাইছ বেলা ডুবি গ'ল আন্ধাৰ হৈ গৈছে আৰু মোটামুটি ফটাফট ঘৰত যাব লাগে আৰু এডিট কৰিব লাগে গাইছ আজি আৰু ঠিকছে এডিট কৰিম আজি গাইছ 17 মিনিটমান ৰখাইছে তাৰে পিছত নামি আহিছে ইনাৰ সবা বস্তু লৈ আৰু লগতে এটা কুকুৰ লৈ মানে মানুহ ভাল আছিল কিন্তু হ'লেও আৰু মানে ইমান দেৰি মানুহটো বেয়া বুলি কোৱা নাই মই খালি অকণমান সময় লগাইছে আৰু ইমান টাইম ৰখা নাযায় ন মানে গাইছে এটা ভাড়াত যদি ইমান সময় ৰখা যায় তেতিয়াহ'লেতো দিগদাৰ হৈ যাব ন সেইকাৰণে মানে ইমান সময় ৰখা নাযায় চ' ধৰক 5 মিনিটমান ভিতৰত যদি আহি যায় তো ভাল নহ'লে মানে কি হৈ যায় অসুবিধা হৈ যায় চ' বাকী কৰি দিলোঁ কমপ্লিট পালোঁ 108 কৰি দিলোঁ 5 ষ্টাৰ হৈছে দিয়া মানে 20 টকামান এটা বনাছ দি দিছে আৰু অলপ দেৰি ৰখাৰ কাৰণে চ' গাইছ টোটেল হৈ গ'ল মোটামুটি 1354 আৰু সিফালে 128 টকা মানে 1400 ধৰি লওক আৰু 1480 টকা হৈছে মানে আজিৰ দিনটোত গাইছ 1480 টকা আৰ্নিং ইফালে 1354 আৰু ইফালে 128 মাৰিব পাৰিলোঁ দেৰিলৈকে কিন্তু আগৰে ভিডিঅ' গাইছ বহুত পেণ্ডিং হৈ আছে সেইটো কাৰণে মই আজি সোনকালে যাওঁ নহ'লে ভাড়াই মাৰিলোঁহে বাকী চাৰ্জ লাগি আছে চ' বলক আৰু গাইছ আজি ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰোঁ কাৰণ বেলেগ আৰু কি ক'ব লগা আছে একো ক'ব লগা নাই আৰু লগ পাম খালি নেক্সট দিনা দেখাম আৰ্নিং আজি সমাপ্ত কৰোঁ ইয়াতে বাকী গাইছ বেছি দিনটো নাই আৰু মোৰ হাতত সেই 55 ডেজৰ চ' কাক চাবি হৈছে শেষ হোৱাৰ চ' সেই হিচাপত মাৰিব লাগিব অলপ আৰু ভিডিঅ'গিলাওতো দিব লাগিব নহ'লে ভিডিঅ'গিলা নিদিলে আপোনালোকে কেনেকৈ গম পাব বাকী চাৰ্জ আছে গাইছ 27% টাইম হৈছে 5টা এতিয়ালৈকে 104 কিলোমিটাৰ চলালোঁ 48 বাজি আছে এতিয়াও আছোঁ মই জি এছ ৰোডৰ কাষত মেইন ৰাস্তাতে আছে জি এছ ৰোড মই আমৰাৱতী পথত আছোঁ চ' ইয়াৰ পৰা এতিয়া ওলাই যাওঁ চিধা যাওঁ ঘৰত গা পা ধুই চিধা এডিট কৰিম চ' গুড নাইট গাইছ চ' কালি লগ পাইছোঁ গাইছ